বাৰে বাৰে কৈছোঁ তুমি মোৰ অসমৰ জনগণৰ চকুলো নুলিয়াবা ই ফিৰিঙতি হ'বগৈ কোনোবা দিনা সেই অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি আছোঁ শদিয়া আৰু শদিয়াৰ পৰা আমি যাত্ৰা কৰিবলৈ লৈছিলোঁ গুৱাহাটীলৈ কিন্তু আধা বাটতে আমি লগ পালোঁ আমাৰ অতি প্ৰিয় গণশিল্পী সূৰ্য দাস ডাঙৰীয়া সততে সূৰ্য দাস ডাঙৰীয়াক লগ পোৱা নাযায় গুৱাহাটীত দিহিঙে দিপাঙে এই বয়সত তেখেত ঘূৰি ফুৰে অসমৰ ইটো প্ৰাৰৰ পৰা সিটো প্ৰান্তলৈ স্বাগতম জনাইছোঁ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ সূৰ্যদা আমি পুন্দিল নৈৰ পাৰত আছোঁ আৰু আমাৰ সৌভাগ্য যে আপোনাক হঠাতে এনেদৰে লগ পাইছোঁ অসমৰ সমসাময়িক এই বৰ্তমান সময়ছোৱাৰ বহু বিষয় আপোনাৰ পৰা জানিবলগীয়া আছে আপোনাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হয় সেই সন্দৰ্ভত জানিবলগীয়া আছে কি ক'ব বিচাৰোঁ অসমত শেহতীয়াকৈ যি পৰিৱেশ বিৰাজ কৰিছে মই পোনপ্ৰথমে মই দেৱজিৎ তোমালৈও মোৰ অভিনন্দন থাকিল শুভেচ্ছা থাকিল আৰু তোমালোকে এই আজি যিটো আমি অনুষ্ঠানৰ পৰা আহি আছোঁ সুধাকান্ত ভূপেনদাৰ জন্মঠাই শদিয়াৰ পৰা আমি আহি আছোঁ তেখেতৰ তিথি পালন কৰি আহি আছোঁ আমি আটাই এই সুযোগতেই তোমালোকে মোক পালা মই তোমালোকক পালোঁ এইটোৱে হ'ল লগ্ন এইটোৱে হ'ল এটা সমন্বয় বুলি ক'ব পাৰি সেইটো বুলি ক'ব সেইটো এখন গতিকে মই ভাল পাইছোঁ আৰু এইটো বয়সত মই আজি তোমালোকৰ এই অনুষ্ঠান কিবা এটা ক'ব পাৰোঁ কিবা এটা ক'বলৈ মেলিম চাগে আৰু আমি য'ত ৰৈ আছোঁ প্ৰথম কথাটো আমি ক'ত ৰৈ আছোঁ আমি কুন্দিল নৈৰ কাষত পাৰত ৰৈ আছোঁ এটা ইতিহাসপূৰ্ণ ঐতিহাসিক এখন নদী কুন্দিলৰ দ্বাৰা গতিকে অসমৰ জনগণেও দেখা টিভি পৰ্দাৰে বহুতে দেখা নাই কুন্দিল নদী কথা হ'ল কি তুমি সোধামতে অসমৰ বৰ্তমানৰ যিটো পৰিস্থিতি পৰিৱেশ সামাজিক সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক এই সকলোবিলাকৰ ওপৰত আমি কিছুৱে ভূপেনদাটো গুচিয়ে গ'ল তাহানি সেই অগ্ৰজসকলো নাইকিয়া হ'ল এতিয়া যি কেইজনমান আছে সাহিত্যিকে হওক বুদ্ধিজীৱীয়ে হওক বা এনেকেই হওক শিল্পীয়ে হওক দুটা এটা কথা কৈ আছে তাৰ লগতে ময়ো সুৰ মিলাই কওঁ মোৰ অসমৰ সামাজিক জীৱন আৰু দৈনন্দিন জীৱন কিন্তু বৰ দুৰ্দান্ত হৈ আছে বৰ ভয়াৱহ হৈ আছে ৰাজনৈতিকভাৱে গতিকে ইয়াত সমগ্ৰ অসমৰ জনগণে কি চিন্তা কৰে অসমখন অসমীয়াৰ হৈ থাকিবলৈ জাতি জনগোষ্ঠী সকলোৰে প্ৰত্যেকৰে অসম গীত এখন পিছতে বাকী প্ৰথমতে অসম গতিকে সকলোবিলাকে কি চিন্তা কৰে অসম কিন্তু ভূপেনদাই কৈ গৈছে তহঁত ভগনীয়া হবি সেই ভূপেনদাৰ শব্দটোৰ পৰা যাতে আমি সাৰি যাওঁ আমি যাতে ভূপেনদাই কৈ যোৱা কথাটোৰ প্ৰতিফলন আমি প্ৰতিবাদ কৰোঁ যে আমি ভগনীয়া কেতিয়াও নহ'ম আমি মগনীয়া কেতিয়াও নহ'ম তাৰ কাৰণে আজি অসমৰ সকলো জনগণৰ জাতি জনগোষ্ঠী সকলোৱে আজিৰ প্ৰজন্মই ইয়াত কিন্তু হাত বাউল দি প্ৰতিবাদ আৰু হাত বাউল দি থাকিব লাগিব যে আমি প্ৰতিশ্ৰুতিবদ্ধ সংকল্প লওঁ আমি প্ৰত্যেকে সংকল্প লওঁ মই ইয়ালৈ আহোঁতে মোৰ ডেকা ল'ৰাসকলে মোক যেতিয়া প্ৰচেচন কৰি লৈ গৈছিল তেওঁলোকক কৈছিলোঁ মই যে মোৰ যাত্ৰা হওক দেশৰ বাবে মোৰ যাত্ৰা হওক সম্পৰ্কৰ বাবে মোৰ জাতিৰ বাবে সমন্বয়ৰ বান্ধোনটো সেতুডাল এই যে ঢলা শদিয়াৰ দলঙেদি আহিছোঁ তাত যাতে সমন্বয়ৰ সেতু ৰছীডাল যাতে টানকৈ বান্ধিব পাৰোঁ আমি আটাই মিলি গতিকে কালি মই তাত কৈছোঁ যে আমি ভাগ হৈ থাকিব নালাগে আমাৰ সংস্কৃতিক নিজৰ সংস্কৃতি থাকক নিজৰ আসন থাকক নিজৰ আহাৰ থাকক কিন্তু আমি একেখন তলতে একেখন আকাশৰ তলত একেখন পৃথিৱীত ভগৱানে দিয়া এই ঠাইত মোৰ সেউজীয়া এই অসমখন আমি একেলগে থাকিলে কোনেও কাঢ়ি নিব নোৱাৰে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে একাংশই অসমৰ সমাজ জীৱনত ধৰ্মৰ নামত বিভক্ত কৰিব বিচাৰিছে সেইটো ৰাজনৈতিক কাৰণ ৰাজনৈতিক এতিয়া বৰ্তমানে ক'বলৈ গ'লে ভাৰতবৰ্ষ এক ভুৱা গণতন্ত্ৰ সঁচা গণতন্ত্ৰ হৈ থকা নাই আৰু এই গণতন্ত্ৰত সঁচা কথাবোৰ সদায় একাষৰীয়া হয় গতিকে আমাক একাষৰীয়া কৰিবই গণতন্ত্ৰত সঁচা কথাবিলাক একাষৰীয়া হয়
গতিকে আমাক একাষৰীয়া কৰিবলৈ চেষ্টা কৰিব কিন্তু কালি মই কৈ আহিছোঁ যে অসমক লুটি পুটি খাবলৈ আমি অসমৰ জনগণে অসমৰ জাতি জনগোষ্ঠীয়ে নিদিওঁ আমি তাৰ কাৰণে প্ৰতিবাদ কৰিব লাগিব আমি তাৰ কাৰণে জীৱন মন পণ কৰিব লাগিব কলাগুৰু বিষ্ণুৰাভাই সেই বিষয়ে গীত গাই থৈ গৈছে বহুত কৈ গৈছে ভূপেন দাইটো ক'লেই লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আদি কৰি সেই নমস্য ব্যক্তিসকলৰ পৰা আদি কৰি সকলোৱে আমাক কৈ গৈছে সকলোৱে এইখিনিয়ে কৈছে যে অসমখন ধৰি ৰাখ তহঁতি ইহঁতে লৈ গুচি যাব আমাক প্ৰলোভন দি পেলাই কাৰণ মই গীতত লিখিছোঁ গীতত গাইছোঁ শত জনমৰ পুণ্য ফলত জন্ম ল'লোঁ আমি এই অসমত শত জনমৰ পুণ্য ফলত দেৱজিত আমি জন্ম লৈছোঁ এই অসমত গতিকে মোৰ আইজনীক কেনেকৈ পাহৰোঁ গতিকে আমি প্ৰথম কথা হ'ল কি আমি শংকৰ আমি গীত গাইছোঁ আমি গীতৰ মাজেৰে ক'ব লাগিব ভূপেন দাই কৈছে বাপু গীতবিলাকক কোনোবা দিনা বিপ্লৱ কৰি তুলিবা গীতবিলাক লিখোঁতে কোনোবা দিনা বিপ্লৱৰ শাৰী লৈ যাবা কোনোবাটো শাৰী গতিকে মই তেনেকৈ লিখিছোঁ গাইছোঁ যে ভুল নকৰিবি দেশক নেবেচিবি তেজৰে বলিশাল আকৌ ভিজা ভুল নকৰিবি দেশক নেবেচিবি তেজৰে বলিশাল আকৌ ভিজা সেইখিনি দেখিবলৈ পোৱা গৈছে যে আপুনি যদিও কৈছে যে ৰাজনৈতিক আচলতে সেয়া ভাগ কৰাৰ এক প্ৰচেষ্টা কিন্তু সি প্ৰভাৱ পেলাইছে আমাৰ সমাজখনত প্ৰভাৱ পেলোৱাৰ কাৰণ এটাই আছে আমাৰ অসমীয়া মানুহখিনি অতি সৰল মাতৃভূমিৰ কাৰণে যদি লাচিত বৰফুকনৰ পৰা আদি কৰি অতীজৰ সেই মহান শ্বহীদসকলে যদি প্ৰাণ আহুতি দিব পাৰে আমি কিয় দিব নোৱাৰোঁ এতিয়া আমি কিহলৈ ভয় কৰিছোঁ আমাৰ প্ৰাণটো দিবলৈ কিহলৈ ভয় কৰিছোঁ গতিকে মই সূৰ্য দাসে কৈছোঁ কোনোবাই কয় সূৰ্য দাসক নামাতিবি সূৰ্য দাসে জুই লগাই থৈ যাব সূৰ্য দাসেতো সূৰ্যৰ পোহৰটোতো জুই মই জুই নলগালে সাৰুৱা মাটি ক'ৰ পৰা হ'ব তুঁহ জুইত যদি জ্বলাই নিদিওঁ দুৰাচাৰবিলাক কেনেকৈ ধ্বংস হ'ব গতিকে মই তেনেকৈ কৈছোঁ কথাবিলাক মোৰ গীতত আছে কুৰুক্ষেত্ৰ হয় যদি আকৌ এবাৰ হওক দুশাসনৰ শোণিতেৰে নৈ বৈ যাওক সেইবিলাক মই কোৱা নাই মানুহ মাৰি খাস্তাং কৰিব কোৱা নাই ই সাংস্কৃতিক এটা বিপ্লৱ আনক যি বিপ্লৱত নেকি কুৰুক্ষেত্ৰৰ দৰে হয় আমাক কৃষ্ণৰ দৰে এজন সাৰথী লাগে কিন্তু নেতৃবিহীন অসমীয়া জাতি কিন্তু এতিয়া দেৱজিত নেতৃবিহীন অসম যেতিয়া আমাৰ সেই সুযোগ্য নেতৃত্ব দিয়া মানুহখিনি ক'লৈ গ'ল ভূপেন দাস গুচি গ'ল বিষ্ণুৰাভা গুচি গ'ল হেম বৰুৱা গুচি গ'ল নাই মই নেদেখোৱেই আৰু নেদেখাৰ কাৰণেই এই গতি হৈছে তুমি ক'বলৈ মোক বাধ্য কৰাইছা তুমি কৈছা তুমি বাধ্য হৈছা ক'বলৈ যে অসমখন কি হ'ব এতিয়া প্ৰভাৱ পেলাইছে প্ৰভাৱ মানে মানুহে ভোকত থাকিলে আগত ভাতকেইটা দিলে খাব কিন্তু ভাতকেইটা দিওঁতে সেই ভোকাটোৰ আত্মনাথজনে ভাবিব লাগিব এই ভাতখিনি ক'ৰ পৰা আহিছে কাৰোবাক লুটি পুটি আনি পেলাই মোক খুৱাইছে নেকি সেইখিনি ভাত কিন্তু দলিমাৰি পাত যেতিয়ালৈকে অসমীয়া জাতিয়ে পেলাই নিদিব তেতিয়ালৈকে অসমীয়া জাতিৰ উন্নতি কেতিয়াও নহ'ব আমাৰ নতুন প্ৰজন্মৰ দুৰ্ভাগ্য নেকি আপুনি কোৱাৰ দৰে যে আজি নেতৃত্ব দিব অসমীয়া জাতিক নেতৃত্ব দিব অভাৱ হৈছে মানুহৰ নতুন প্ৰজন্মৰ নেতৃত্বৰ অভাৱ হৈছে এটা কথাটো হৈছে সাংস্কৃতিক দিশটো যিটো সাংস্কৃতিক দিশটো হৈছে এইটো লুপ্ত হৈছে সাংস্কৃতিক দিশতো এতিয়া তোমালোকে জানা তোমালোকে টিভি পৰ্দাৰ মানুহ তোমালোকে আমাতকৈ বেছি জানা সাংস্কৃতিক দিশটো আজি কলাগুৰু বিষ্ণুৰাভাই গীতৰে কৈছিল ভাং তই শিল ভাং ভূপেন দাই কৈছিল বিশ্ববিজয় নৌজোৱান ভূপেন দাই কৈছে আহ ওলাই আহ সজাগ জনতা কিয় কৈছে গতিকে আজি শিল্পী সমাজেই হওক সাংস্কৃতিক বিভাগ মানে পথেদিয়ে হওক এটা বিপ্লৱ কৰিব আৰু তাৰ লগতে সেউজ বিপ্লৱ মোৰ অসমৰ নতুন প্ৰজন্ম আজি স্বাৱলম্বী নহয় পৰৰ অধীনত পৰে কৰি দিব পৰে খেতি কৰি দিব আৰু সিহঁতে খাব পৰৰ অধীনত আমাৰ প্ৰজন্ম আছে স্বাৱলম্বীৰ অভাৱ হৈ গ'ল তেওঁক খেতি কৰি দিব আমি খাম সেই খেতিয়কে আহি পেলাই গুজেই গজালি হৈছে
সেই খেতিয়কেই আহি পেলাই সেই শ্ৰমিকেই আহি পেলাই অসমৰ সোণবৰণীয়া মাটি মই আজি দেখিছা নহয় মই আদা এজোপা মই উঘালি আনিছোঁ পৰৰ বাৰীৰ পৰা আৰু মই তোমালোকক কৈছোঁ সেই আদাজোপা যে মোৰ অসমৰ সোণৰ মাটিত হোৱা এয়া কিন্তু মাটিৰ মানুহে কৰা নাই আমাৰ মাটিৰ মানুহে কৰা নাই কিন্তু এইটো বিদেশী মানুহে কৰিছে যদি বিদেশী মানুহে যদি এই আদাজোপা ৰুই পেলাই হাজাৰ হাজাৰ আদা ৰুই পেলাই যদি তেওঁ স্বাৱলম্বী কোটিপতি হ'ব পাৰে মোৰ অসমৰ মানুহখিনি ক'লৈ গ'ল মোৰ অসমৰ ডেকাখিনি ক'লৈ গ'ল মোৰ অসমৰ খেতিয়কখিনি ক'লৈ গ'ল তেওঁলোকে কিয় এই খেতি কৰিব নোৱাৰে কিহৰ অভাৱ আছে মোৰ অসমৰ জনগণৰ মাজত কিহৰ অভাৱ আছে মোৰ খেতিয়কৰ হাতত খেতিয়কৰ নাঙলৰ কিয় দুৰ্বল হৈ আছে খেতিয়কৰ নাঙল ধৰিবলৈ গতিকে আমি কোৱাহে মানুহ আমি ক'ব পাৰোঁ আমাক ভগৱানে পঠাইছে ক'বলৈ আমি কৈছোঁ আমি ভূপেন দাহঁতে পথ দেখুৱাই দি থৈ গৈছে অগ্ৰজসকলে পথ দেখুৱাই দি থৈ গৈছে আমি তাৰ বাট বুলিছোঁ আমি কোনোবাই বুলিছে নুলিছে নাজানো কিন্তু মই সূৰ্যত আছে কিন্তু মোৰ সেই গুৰুসকলৰ পথেদিয়ে মই আদৰ্শৰে মই গৈ আছোঁ যি কিঞ্চিত পাৰোঁ মই গতিকে মোৰ অসমৰ ৰাইজলৈ অসমৰ কৃষকসকললৈ অসমৰ পাহুৱাৰ ডেকাসকললৈ এইটোৱে অনুৰোধ যাতে সকলোবিলাকে নিজে স্বাৱলম্বী হওক আমাৰ ৰাজমিস্ত্ৰী নাই আমাৰ কাঠমিস্ত্ৰী নাই আমাৰ কোনো টেকনিকেল ছাইডৰ কোনো মানুহেই নাই কিয় নাই এটকীয়া চাউল হ'ল এটকীয়া চাউলে অসমীয়া জাতি খাব এতিয়া খেতি পথাৰ নকৰে আৰু এটকীয়া চাউলেই খাব এতিয়া এইটো ৰাজনীতি পাবা কৰ্মবিমুখ কৰি পেলাইছে স্বাৱলম্বিতাৰ পথটো মানে মোহাৰি পেলাইছে এইবিলাক ৰাজনীতিটো সাংঘাতিক বস্তুহে আৰু চবতছে আমাৰ মহাভাৰতখনৰ পৰা কি আছে নহয় ভাৰতবৰ্ষৰ এখন গ্ৰন্থ আছে যিখন গ্ৰন্থত দেখি একেবাৰে লেতেৰা ৰাজনীতি কিন্তু তাত কৃষ্ণ আছিলে সেই কৃষ্ণটো এতিয়া অসমত নাই কৃষ্ণৰ দৰে সাৰথী এজন আমাক লাগে কোনোবাই কাৰোবাক কৈ আছে আমাৰ এইজন কৃষ্ণ কিন্তু ৰাইজৰ চকুলো ওলাইহে আছে বাৰে বাৰে কৈছোঁ তুমি মোৰ অসমৰ জনগণৰ চকুলো নুলিয়াবা ই ফিৰিঙতি হ'বগৈ কোনোবা দিনা আমি কথা পাতি থাকিম কিন্তু এইখিনি লৈ লৈছোঁ খন্তেক বিৰতি বাৰে বাৰে কৈছোঁ তুমি মোৰ অসমৰ জনগণৰ চকুলো নুলিয়াবা ই ফিৰিঙতি হ'বগৈ কোনোবা দিনা